হাটছিগেমাৰে গ্লোবেল হস্পিটেলত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন প্ৰাতঃ কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্মৃতিত বৃক্ষৰোপণ ৰোগীসকলৰ বাবে খাদ্য বিতৰণ আজি দক্ষিণ সালমাৰা মানকাছৰ জিলাৰ অন্তৰ্গত গ্লোবেল নামৰ এখন ব্যক্তিগত হস্পিটেলত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন কৰে বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে আজি ৰোগীসকলৰ বাবে বিনামূলীয়াকৈ খাদ্য বিতৰণ কৰে আৰু অসমৰ সকলোৰে প্ৰিয় প্ৰাতঃ কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্মৃতিৰ বাবে বৃক্ষৰোপণ কৰে আৰু তেখেতৰ আত্মাৰ সদগতিৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে এজন ফাৰ্মাচিষ্টে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে এই জিলাখনত কাঠফুলাৰ দৰে য'তে ত'তে ফাৰ্মাচী গঢ়ি উঠিছে সেয়েহে অনুজ্ঞাপত্ৰবিহীন ফাৰ্মাচীত ক্ৰয় নকৰিবলৈ আহ্বান জনায় এই সন্দৰ্ভত গ্লোবেল হস্পিটেলৰ ফাৰ্মাচিষ্ট বিলাকে উক্ত হস্পিটেলখনৰ মেনেজিং ডাইৰেক্টৰ ডক্টৰ নাজিৰ হোসেন মোল্লাক প্ৰশংসা কৰে আৰু কয় যে এই ফাৰ্মাচীখনত কৰ্মৰত সকলোৱে ফাৰ্মাচিষ্ট পৰীক্ষাত উত্তীৰ্ণ হোৱা যুৱক যুৱতী সেয়েহে এইখন হস্পিটেলত চিকিৎসা কৰিবলৈ কোনো ধৰণৰ সমস্যা নহয় এই হস্পিটেলখনে চৰকাৰী নিয়ম অনুসৰি কাম কৰি আছে বুলি জানিবলৈ দিয়ে আজি আমাৰ বিশ্ব ফাৰ্মাচিষ্ট দিৱস আছিলে আজি আপোনালোকৰ জৰিয়তে সকলোকে মই বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ শুভেচ্ছা জনাইছোঁ বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে আজি আমি আমাৰ হস্পিটেলত ফাৰ্মাচিষ্টসকলে মিলিজুলি আমাৰ হস্পিটেলত ভৰ্তি হৈ থকা ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰোঁ অসমৰ জাতীয় জীৱনৰ হৃদয় স্পন্দন জুবিনদাৰ লৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে জুবিনদাৰ স্মৃতিত আমি আমাৰ হস্পিটেল চৌহদত বৃক্ষৰোপণ কৰিছোঁ আপোনালোকৰ জৰিয়তে বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে মই সকলো জনসাধাৰণক এটা কথাই জনাব বিচাৰিছোঁ আজিকালি য'তে মধে অনুজ্ঞাপত্ৰবিহীনভাৱে নন কোৱালিফাইড পাৰ্চনৰ দ্বাৰা মানে অবৈধভাৱে কাঠফুলাৰ দৰে ফাৰ্মাচী গঢ়ি উঠিছে গতিকে আপোনালোক এতিয়া সাৱধান হ'বৰ হ'ল আপোনালোকে ঔষধ ক্ৰয় কৰোঁতে সদায় ফাৰ্মাচিষ্ট থকা ফাৰ্মাচীৰ পৰা ঔষধ যাতে ক্ৰয় কৰি সুপৰামৰ্শ গ্ৰহণ কৰে ফাৰ্মাচিষ্টবিহীন ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰি নিজৰ জীৱনলৈ যাতে কোনো বিপদ নমাই নানে এইখিনিতে আৰু এটা কথা কওঁ আমি এইখন হস্পিটেলৰ হাটছিমাৰী গ্লোবেল হস্পিটেলৰ আমি সকলোৱে ফাৰ্মাচিষ্ট আমাৰ এইখন হস্পিটেলৰ ফাৰ্মাচী বিভাগত যিমানবিলাক এমপ্লয়ী আছে সকলোৱে একজন ফাৰ্মাচিষ্ট এইখিনিতে মই এইখন হস্পিটেলৰ কৰ্তৃপক্ষক ধন্যবাদ জনাব খুজিছোঁ যে ফাৰ্মাচী বিভাগত অকল ফাৰ্মাচিষ্টক নিয়োগ কৰাৰ কাৰণে আপোনালোকে যদি লক্ষ্য কৰে এটা বস্তু চাব বাহিৰৰ বহু ডাঙৰ হস্পিটেল আছে হয়তোবা তাত ৩-৪জন ফাৰ্মাচিষ্ট বাকী সেলছমেনৰ দ্বাৰা কাম কৰাই আছে কিন্তু আমাৰ এইখন হাটছিমাৰী গ্লোবেল হস্পিটেলত প্ৰত্যেকজন এমপ্লয়ী ফাৰ্মাচী বিভাগৰ প্ৰত্যেকজন এমপ্লয়ীয়ে একজন ফাৰ্মাচিষ্ট গতিকে এই ক্ষেত্ৰত আমি হস্পিটেল কৰ্তৃপক্ষক প্ৰশংসা কৰিবই লাগিব আমি আৰু এইখিনিতে আৰু এটা কথা জনাওঁ যে যাতে ফাৰ্মাচিষ্ট দিৱসৰ সকলো বন্ধু বান্ধৱলৈ সতীৰ্থলৈ মই ফাৰ্মাচিষ্ট দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ সকলোকে আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস পালন কৰিলোঁ আমাৰ গ্লোবেল হস্পিটেলত যে আগৰ দৰে যেনেকুৱা ফাৰ্মাচিষ্ট দিৱসটো পালন কৰা হয় তো আজি এইটো অলপ বেলেগ মানে আগতকৈ বেলেগ তো আজি এটা কথাই স্পষ্ট যে আগতকৈ বেলেগ এইটোৱে যে ফাৰ্মাচিষ্ট দিৱসটো এনেকুৱা যে এটা থিম আছে যে এইটো নতুন কৰি উদযাপন হ'ল যে থিমটো হ'ল থিং হেল্থ থিং ফাৰ্মাচিষ্ট স্বাস্থ্যৰ কথা ভাবক ফাৰ্মাচিষ্টৰ কথা ভাবক এইটোৱে আৰু ফাৰ্মাচিষ্ট বুলি ক'লে হোৱাট ডু ইউ মিন ফাৰ্মাচিষ্ট সকলোৱে ৰাইজে ভাবে যে ফাৰ্মাচিষ্ট মানে কি ফাৰ্মাচিষ্ট মানে অকল ঔষধ বিক্ৰেতা নহয় এইটো ভাবিব লাগিব এইটো অকল ফাৰ্মাচিষ্ট বিক্ৰেতাই নহয় তো ফাৰ্মাচিষ্ট বুলি ক'লে ফাৰ্মাচিয়ে হ'ল স্বাস্থ্য সেৱাৰ এক মূল স্তম্ভ এইখিনি কৈ মই মোৰ বক্তব্য শেষ কৰিলোঁ